ओम शांति। प्रात मुरली अव्यक्त बापदादा मधुबन 3 অক্টোবৰ 2021। বাণী আৰু কৰ্ম দুয়োটা শক্তি জমা কৰাৰ ঈশ্বৰীয় পৰিযোজনা। আজি আত্মিক অগ্নি শিকায় পৰমাত্মাই নিজৰ আত্মিক সগা পোকসকলক আত্মাসকলক চাই আছে হওক। চাৰিওফালৰ সগা পোকসকলে অগ্নিশিখাৰ বাবে আত্ম বলিদান দিছে, অৰ্থাৎ উৎসৰ্গিত হৈ গৈছে। উৎসৰ্গিত বা আত্ম বলিদান দিওঁতা অনেক সগা পোক আছে, কিন্তু উৎসৰ্গিত হোৱাৰ পাছত অগ্নিশিখাৰ স্নেহত অগ্নিশিখাৰ সমান হোৱাৰ ক্ষেত্ৰত উৎসৰ্গা কৰাৰ ক্ৰমানুসৰি হয়। বাস্তৱত উৎসৰ্গিত হয়েই অন্তৰৰ স্নেহৰ কাৰণে। অন্তৰৰ স্নেহ আৰু স্নেহ, ইয়াতো পাৰ্থক্য আছে। স্নেহ সকলোৰে আছে। স্নেহৰ কাৰণে উৎসৰ্গিত হৈছে। অন্তৰৰ স্নেহীয়ে পিতাৰ অন্তৰৰ কথাবোৰক বা অন্তৰৰ আশাবোৰক জানেও আৰু পূৰ্ণ কৰে। অন্তৰৰ স্নেহী অন্তৰৰ আশাবোৰ পূৰ্ণ কৰোঁতা হয়। অন্তৰৰ স্নেহী অৰ্থাৎ যি পিতাৰ অন্তৰেৰে ক'লে সেয়া সন্তানসকলৰ অন্তৰত সমাহিত হ'ল, আৰু যি অন্তৰত সমাহিত হ'ল সেয়া কৰ্মত শ্ৰত হ'ব। স্নেহী আত্মাসকলৰ কিছু অন্তৰত সমাহিত হয়, কিছু মগজত সমাহিত হয়। যিটো অন্তৰত সমাহিত হয় সেয়া কৰ্মত ৰূপায়িত কৰে। যিটো মগজত সমাহিত হয় তাত চিন্তন চলে যে কৰিব পাৰিম নে নোৱাৰিম, কৰিবতো লাগিব, সময়ত হৈয়ে যাব। এনেকুৱা চিন্তন চলাৰ কাৰণে চিন্তনতে সীমাবদ্ধ হৈ থাকি যায়, কৰ্মলৈকে নাহে। আজি বাপদাদাই চাই আছিল যে উৎসৰ্গিত হওঁতাতো সকলো হয়। যদি উৎসৰ্গিত নহ'লহেঁতেন তেন্তে ব্ৰাহ্মণ বুলি নক'লহেঁতেন। কিন্তু পিতাৰ স্নেহৰ পিছত যি পিতাই ক'লে সেয়া কৰিবলৈ উৎসৰ্গা কৰিবলগীয়া হয়। অৰ্থাৎ মই ভাৱ, লাগিলে মই ভাৱত অভিমানী থাকক বা দুৰ্বলতাই থাকক, দুয়োটা ত্যাগ কৰিবলগীয়া হয়। ইয়াক কোৱা হয় উৎসৰ্গা। উৎসৰ্গিত হওঁতা বহুত আছে, কিন্তু উৎসৰ্গা কৰাৰ বাবে সাহস ক্ৰমানুসৰি আছে। আজি বাপদাদাই কেৱল এটা মাহৰ ফলাফল চাই আছিলে হওক। এইটো বছৰত বাপদাদাই বিশেষকৈ পিতাৰ সমান হোৱাৰ ভিন্ন ভিন্ন ৰূপেৰে কিমানবাৰ ইংগিত দিছে, আৰু বাপদাদাৰ বিশেষ এইটোৱে অন্তৰৰ শ্ৰেষ্ঠ আশা। ইমান সম্পদ পালা, বৰদান পালা, বৰদানৰ বাবে দৌৰি দৌৰি আহিলা। পিতাও আনন্দিত হয় যে সন্তানসকল স্নেহেৰে সাক্ষাৎ কৰিবলৈ আহে, বৰদান প্ৰাপ্ত কৰি আনন্দিত হয়। কিন্তু পিতাৰ অন্তৰৰ আশা পূৰ্ণ কৰোঁতা কোন? যি পিতাই শুনালে সেয়া কৰ্মত কিমানলৈকে ৰূপায়িত কৰিলা? মন, বাণী, কৰ্ম তিনিওটাৰে ফলাফল কিমানলৈকে ওলাইছে বুলি ভাবা? মনেৰে সম্বন্ধৰ সম্পৰ্কত কিমানলৈকে শক্তিশালী হ'লা? কেৱল বহি নিজে নিজে মনন কৰিলা। এয়া স্ব উন্নতিৰ বাবে বহুত ভাল আৰু কৰিবই লাগে। কিন্তু যিসকল শ্ৰেষ্ঠ আত্মাৰ শ্ৰেষ্ঠ মন অৰ্থাৎ সংকল্প শক্তিশালী হয়, তেওঁলোক শুভ ভাৱনা, শুভ কামনা ৰাখোতা হয়। মনৰ শক্তিৰ দৰ্পণ কি? দৰ্পণ হৈছে বাণী আৰু কৰ্ম। অজ্ঞানী আত্মাৰ ক্ষেত্ৰতে হওক বা জ্ঞানী আত্মাৰ ক্ষেত্ৰতে হওক, দুয়োটিৰে লগত সম্বন্ধ সম্পৰ্কত বাণী আৰু কৰ্ম দৰ্পণ হয়। যদি বাণী আৰু কৰ্ম শুভ ভাৱনা, শুভ কামনাযুক্ত নহয়, তেন্তে মনৰ শক্তিৰ প্ৰত্যক্ষ স্বৰূপ কেনেকৈ বোধগম্য হ'ব? যাৰ মন শক্তিশালী বা শুভ, তেওঁ বাণী বা কৰ্মস্ৰত শক্তিশালী শুদ্ধ হ'ব, শুভ ভাৱনাযুক্ত হ'ব। মনেৰে শক্তিশালী অৰ্থাৎ স্মৃতিৰ শক্তিও শ্ৰেষ্ঠ হ'ব, শক্তিশালী হ'ব, সহযোগী হ'ব। কেৱল সহযোগীও নহয়, কিন্তু সহজ কৰ্মযোগীও হ'ব। বাপদাদাই দেখিলে স্মৃতিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত বেছিভাগ সন্তানেৰে মনোযোগ আছে। স্মৃতিক সহজ আৰু নিৰন্তৰ কৰি তোলাৰ ক্ষেত্ৰত উৎসাহ উদ্দীপনা আছে, আগবাঢ়িও আছে আৰু আগবাঢ়ি গৈয়ে থাকিব। কিয়নো পিতাৰ প্ৰতি ভাল স্নেহ আছে, সেইবাবে স্মৃতিৰ প্ৰতি ভাল মনোযোগ আছে, আৰু স্মৃতিৰ আধাৰ হৈয়ে স্নেহ। পিতাৰ লগত বাৰ্তালাপ কৰাৰ ক্ষেত্ৰতো সকলো ভাল। কেতিয়াবা কেতিয়াবা অলপ কঠোৰ দৃষ্টিৰেও চায়। সেয়াও তেতিয়া যেতিয়া পৰস্পৰ অলপ ক্ষুণ্ণ হয়, তেতিয়া পিতাক অভিযোগ কৰে যে আপুনি কিয় ঠিক নকৰে। তথাপিও সেয়া স্নেহ ভৰা মৰমৰ চাৱনি।
কিন্তু যেতিয়া সংগঠনত আহে, কৰ্মত আহে, বেপাৰত আহে, পৰিয়ালত আহে, তেতিয়া সংগঠনত বচন অৰ্থাৎ বাণী শক্তি এই ক্ষেত্ৰত বেছিকৈ ব্যৰ্থত যোৱা দেখিবলৈ পোৱা যায়। বাণীৰ শক্তি ব্যৰ্থত যোৱাৰ কাৰণে বাণীত পিতাক প্ৰত্যক্ষ কৰাৰ যি ধাৰ বা শক্তি অনুভৱ কৰাব লাগে সেয়া কম হয়। কথা বাৰ্তা ভাল লাগে সেয়া অন্য কথা। পিতাৰ কথাবোৰ যদি পুনৰাবৃত্তি কৰা তেন্তে সেয়া নিশ্চয় ভাল হ'ব। কিন্তু বাণীৰ শক্তি ব্যৰ্থত যোৱাৰ কাৰণে শক্তি জমা নহয়। সেইবাবে পিতাক প্ৰত্যক্ষ কৰাৰ আৱাজ শক্তিশালী হোৱাত এতিয়া দেৰি হৈ আছে। সাধাৰণ বাণী বেছি, অলৌকিক বাণী হওক, ফৰিস্তাৰ বাণী হওক, এতিয়া এইটো বছৰত ইয়াৰ প্ৰতি মনোযোগ দিবা। যিদৰে পিতা ব্ৰহ্মাক দেখিলা ফৰিস্তাৰ বাণী আছিল, কম বচন, মধুৰ বচন আছিল। যি বচনৰ ফল ওলায় সেয়া হৈছে যথাৰ্থ বচন আৰু যি বচনৰ কোনো ফল নাই সেয়া হৈছে ব্যৰ্থ। বেপাৰেই ফল হওক, বেপাৰৰ বাবেই কথা ক'বলগীয়াটো হয় নহয় জানো? সেয়াও দীঘলীয়া নকৰিবা। এতিয়া শক্তি জমা কৰিব লাগে। যিদৰে স্মৃতিৰ দ্বাৰা মনৰ শক্তি জমা কৰা, শান্তিত বহা, তেতিয়া সংকল্প শক্তি জমা কৰা, সেইদৰে বাণীৰ শক্তিও জমা কৰা। হাঁহি উঠা কথা শুনাইছোঁ, বাপ দাদাৰ বটনত সকলোৱে জমাৰ ভঁৰাল আছে। তোমালোকৰ সেৱা কেন্দ্ৰতো ভঁৰাল আছে নহয় জানো? পিতাৰ বটনত সন্তানসকলৰ ভঁৰাল আছে। প্ৰত্যেক গোটেই দিনটো মনেৰে, বাণীৰে, কৰ্মৰে তিনিওটা শক্তি ৰাহি কৰি জমা কৰে। সেয়া হৈছে ভঁৰাল। মনৰ শক্তি কিমান জমা কৰিলা, বাণীৰ শক্তি, কৰ্মৰ শক্তি কিমান জমা কৰিলা, ইয়াৰ গোটেই খতিয়ান আছে। তোমালোকেও খৰচ আৰু ৰাহিৰ খতিয়ান পঠিওৱা নহয়। গতিকে বাপ দাদাই এই জমাৰ ভঁৰাল চালে, তেন্তে কি পালে? জমাৰ হিচাপ কিমান পালে? প্ৰত্যেকৰে ফলাফলটো নিজা নিজা। ভঁৰালসমূহতো ভৰপূৰ হৈ আছিল, কিন্তু খুচুৰা পইচা বেছি আছিল। সৰু ল'ৰা ছোৱালীয়ে ভঁৰালত খুচুৰা পইচা জমা কৰিলে ভঁৰাল কিমান গধুৰ হৈ যায়। গতিকে বাণীৰ ফলাফলত বিশেষকৈ এইটো বেছিকৈ দেখিলে। যিদৰে স্মৃতিৰ প্ৰতি মনোযোগ আছে, সেইদৰে বাণীৰ প্ৰতি সিমান মনোযোগ নাই। গতিকে এইটো বছৰত বাণী আৰু কৰ্ম এই দুয়োটা শক্তি জমা কৰাৰ পৰিযোজনা আছে। যিদৰে চৰকাৰেও ভিন্ন ভিন্ন বিধিৰে ৰাহিৰ পৰিযোজনা কৰে নহয় জানো? সেইদৰে ইয়াত মুখ্য হৈছে মন। এইটোতো সকলোৱে জানে। কিন্তু মনৰ লগে লগে বিশেষভাৱে বাণী আৰু কৰ্ম ইয়াৰ সম্বন্ধ সম্পৰ্কত স্পষ্টকৈ দেখিবলৈ পোৱা যায়। মন তথাপিও গুপ্ত, কিন্তু এয়া প্ৰত্যক্ষ দেখা পোৱা যায়। বাণীত জমা কৰাৰ সাধন হৈছে কমকৈ কোৱা আৰু মধুৰতাৰে কোৱা, স্বমানেৰে কোৱা। যিদৰে পিতা ব্ৰহ্মাই সৰু অথবা ডাঙৰক স্বমানৰ বাণীৰে নিজৰ কৰি ল'লে, এইটো বিধিৰে যিমানে আগবাঢ়িবা সিমানে বিজয়মালা সোনকালে তৈয়াৰ হ'ব। গতিকে এইটো বছৰত কি কৰিব লাগে? সেৱাৰ লগতে বিশেষ এই শক্তিসমূহ জমা কৰি সেৱা কৰিব লাগে। সেৱাৰ পৰিকল্পনাটো সকলোৱে ভালতকৈও ভাল কৰিছা আৰু এতিয়ালৈকে যি পৰিকল্পনা অনুসৰি সেৱা কৰি আছা, চাৰিওফালে ভাৰততেই হওক বা বিদেশতেই হওক ভাল কৰিও আছা আৰু কৰিও থাকিবা। যিদৰে সেৱাত পৰস্পৰে ভালতকৈ ভাল ফল উলিওৱা শুভ ভাৱনাৰে আগবাঢ়ি গৈ আছা, সেইদৰে সেৱাত সংগঠিত ৰূপত সদায় সন্তুষ্ট হৈ থকা আৰু সন্তুষ্ট কৰাৰ বিশেষ সংকল্প এয়াও যাতে সদায় লগে লগে থাকে। কিয়নো একে সময়ত তিনিও প্ৰকাৰৰ সেৱা একেলগে হয়। এটা হৈছে নিজৰ সন্তুষ্টি, এয়া হৈছে নিজৰ সেৱা। দ্বিতীয়তে সংগঠনত সন্তুষ্টি, এয়া হৈছে পৰিয়ালৰ সেৱা। তৃতীয়তে ভাষাৰ দ্বাৰা বা যিকোনো বিধিৰ দ্বাৰা বিশ্বৰ আত্মাসকলৰ সেৱা। একেটা সময়তে তিনিওটি সেৱা হয়। যিকোনো কাৰ্যসূচী হাতত লৈ তাত তিনিওটি সেৱা সমাহিত হৈ আছে। যিদৰে বিশ্ব সেৱাৰ ফলাফল বা বিধিৰ প্ৰতি মনোযোগ দিয়া, সেইদৰে দুয়োটা সেৱা স্বৰ আৰু সংগঠনৰ তিনিওটা নিৰ্বিঘ্ন হওক, তেতিয়াহে সেৱাৰ ১ নম্বৰৰ সফলতা বুলি কোৱা হ'ব। তিনিওটা সফলতা একেলগে হোৱা মানে নম্বৰ লোৱা। এইটো বছৰত তিনিওটা সেৱাত সফলতা একেলগে হওক। এইটো নাগাৰা বাজক। যদি এটা কোণাত নাগাৰা বাজে তেতিয়া কুম্ভকৰ্ণৰ কাণলৈকে গৈ নাপায়। যেতিয়া চাৰিওফালে এই নাগাৰা বাজিব তেতিয়া সকলো কুম্ভকৰ্ণ জাগিব।
এতিয়া এজন জাগিলে দ্বিতীয়জন শুৱে, দ্বিতীয়জন জাগিলে তৃতীয়জন শুৱে, অলপ জাগিলেও ভাল ভাল বুলি কৈ পুনৰ শুই যায়। কিন্তু জাগি যাওক আৰু মুখেৰে বা মনেৰে অহো প্ৰভু বুলি কওক আৰু মুক্তিৰ উত্তৰাধিকাৰ লওক, তেতিয়া সমাপ্তি হওক। জাগিলেহে মুক্তিৰ উত্তৰাধিকাৰ ল'ব। গতিকে বুজিলা কি কৰিব লাগে? পৰস্পৰ সহযোগী হোৱা, আনৰ সুৰক্ষাত নিজৰ সুৰক্ষা অৰ্থাৎ ৰাহি হৈ যাব। সেৱাৰ পৰিকল্পনাত যিমানে সম্পৰ্কত সমীপত আনা, সিমানে সেৱাৰ প্ৰত্যক্ষ ফলাফল দেখা দিব। বাৰ্তা দিয়াৰ সেৱাটো কৰি আহিছা, কৰি থাকিবা, কিন্তু বিশেষ এইটো বছৰত কেৱল বাৰ্তা নিদিবা, সহযোগী কৰি তুলিব লাগে অৰ্থাৎ সম্পৰ্কত সমীপত আনিব লাগে। কেৱল প্ৰ-পত্ৰ পূৰাই দিলা, এয়াতো চলি থাকে, কিন্তু এইটো বছৰত আগবাঢ়ি যোৱা, প্ৰ-পত্ৰ পূৰোৱা, কিন্তু প্ৰ-পত্ৰ পূৰোৱাতে এৰি নিদিবা, সম্বন্ধত আনিব লাগে। যেনেকুৱা ব্যক্তি তেনেকৈ সম্বন্ধত অনাৰ পৰিকল্পনা কৰা, লাগিলে সৰু সৰু অনুষ্ঠানৰ আয়োজন কৰা, কিন্তু লক্ষ্য এইটো ৰাখিবা, সহযোগী কেৱল এঘণ্টাৰ বাবে প্ৰ-পত্ৰ পূৰোৱাৰ সময়লৈয়ে কৰিব নালাগে, কিন্তু সহযোগৰ দ্বাৰা তেওঁলোকক সমীপত আনিব লাগে, সম্পৰ্কত সম্বন্ধত আনা। গতিকে আগলৈ গৈ সেৱাৰ ৰূপ পৰিৱৰ্তন হ'ব। তোমালোকে নিজৰ বাবে কৰিবলগীয়া নহ'ব, তোমালোকৰ ফালৰ পৰা সম্বন্ধত আহুতাসকলে ক'ব, তোমালোকে কেৱল আশীৰ্বাদ আৰু দৃষ্টি দিব লাগিব। যিদৰে আজিকালি শংকৰাচাৰ্যক চকীত বহুৱাই, সেইদৰে তোমালোকক পূজ্যৰ চকীত বহুৱাব। ৰূপৰ নহয়, ধৰণী তৈয়াৰ কৰোঁতাসকলক নিমিত্ত হ'ব আৰু তোমালোকে কেৱল দৃষ্টিৰ দ্বাৰা বীজ সিঁচিব লাগে, দুটি আশীৰ্বাদসূচক বচন ক'ব লাগে, তেতিয়াহে প্ৰত্যক্ষতা হ'ব। তোমালোকৰ মাজত পিতা দৃষ্টিগোচৰ হ'ব আৰু পিতাৰ দৃষ্টি, পিতাৰ স্নেহৰ অনুভূতি কৰাৰ লগে লগে প্ৰত্যক্ষতাৰ জয়ধ্বনি দিয়া আৰম্ভ হৈ যাব। এতিয়া সেৱাৰ সোণালী জয়ন্তী পূৰা কৰিলা, এতিয়া আনে সেৱা কৰিব আৰু তোমালোকে চাই চাই আনন্দিত হৈ থাকিবা। যিদৰে পোপে কি কৰে, ইমান ডাঙৰ সভাৰ মাজত দৃষ্টি দি আশীৰ্বাদসূচক বচন শুনাই, দীঘলীয়া ভাষণ দিওঁতা আন কোনোবা নিমিত্ত হ'ব। তোমালোকে কোৱা যে আমাক পিতাই শুনাইছে, ইয়াৰ সলনি আনে ক'ব এওঁলোকে যি শুনালে সেয়া পিতাৰ, আন কোনো নায়েই। গতিকে লাহে লাহে এনেকুৱা সহযোগী তৈয়াৰ হ'ব, যিদৰে সেৱাকেন্দ্ৰৰ তত্ত্বাৱধান ল'বলৈ সহযোগী তৈয়াৰ হৈছে নহয় জানো? সেইদৰে মঞ্চত তোমালোকৰ হৈ আনে কওঁতা বা অনুভৱ কৰি কওঁতা ওলাব। কেৱল মহিমা কৰোঁতা নহয়, কিন্তু জ্ঞানৰ গূঢ় সাৰ কথাবোৰ স্পষ্ট কৰোঁতা, পৰমাত্মা জ্ঞানক সিদ্ধ কৰোঁতা, এনেকুৱা নিমিত্ত হ'ব। কিন্তু তাৰ বাবে এনেকুৱা লোকসকলক স্নেহী, সহযোগী আৰু সম্পৰ্কত আনি সম্বন্ধত আনা। এই গোটেই কাৰ্যক্ৰমৰ লক্ষ্য হৈছে যে এনেকুৱা সহযোগী কৰি তোলা, যাতে স্বয়ং তোমালোক শক্তি মাইথ হৈ যোৱা আৰু তেওঁলোক বাণীৰে প্ৰভাৱশালী হৈ যায়। এই বছৰৰ সহযোগৰ সেৱাৰ লক্ষ্য হৈছে বাণীৰে প্ৰভাৱশালী লোক তৈয়াৰ কৰা, যাতে অনুভৱৰ আধাৰত তোমালোকৰ বা পিতাৰ জ্ঞানক প্ৰত্যক্ষ কৰে, যাৰ প্ৰভাৱ স্বত আনৰ ওপৰত সহজে পৰে। এনেকুৱা বাণীৰে প্ৰভাৱশালী তৈয়াৰ কৰা। বুজিলা সেৱাৰ উদ্দেশ্য কি? ইমানবোৰ যি অনুষ্ঠানৰ আয়োজন কৰিছা, তাৰ পৰা কি মাখন ওলাব? খুব সেৱা কৰা, কিন্তু এই বছৰত বাৰ্তা দিয়াৰ লগতে এইটো সংযোজন কৰা, নজৰত ৰাখা কোন কোন এনেকুৱা পাত্ৰ আছে আৰু তেওঁলোকক সময়ে সময়ে ভিন্ন ভিন্ন বিধিৰে সম্পৰ্কত আনা। এনেকুৱা নহয় যে এটা অনুষ্ঠান পাতিলা, পাছত দ্বিতীয়টো ওপৰে ওপৰে কৰিলা, তৃতীয়টো ওপৰে ওপৰে কৰিলা আৰু প্ৰথমৰ সকলক তাতেই ৰৈ গ'ল, তৃতীয়টো আহি গ'ল। এইটো জনাৰ শক্তি প্ৰয়োগত আনিব লাগিব। প্ৰতিটো অনুষ্ঠানৰ দ্বাৰা জমা কৰি যোৱা, শেষত এনেকুৱা সম্বন্ধ সম্পৰ্কৰ লোকসকলৰ মালা তৈয়াৰ হৈ যাওক। বুজিলা? বাকী কি থাকিল? সাক্ষাৎকাৰ অনুষ্ঠান। এই বছৰত বাপদাতাই 6 মাহৰ সেৱাৰ ফলাফল চাব বিচাৰে। সেৱাৰ ক্ষেত্ৰত যিয়ে কাৰ্যসূচী হাতত লৈছা, সেয়া চাৰিওফালে পৰস্পৰ সহযোগী হৈ খুব পৰিক্ৰমা লগোৱা, সৰু ডাঙৰ সকলোকে উৎসাহ উদ্দীপনাত আনি তিনিও প্ৰকাৰ সেৱাত আগবঢ়াই নিয়া। সেইবাবে বাপদাদাই এইটো বছৰত গোটেই ৰাতিক দিন কৰি সেৱা দি আছে। এতিয়া এইটো তিনিও প্ৰকাৰৰ সেৱাৰ ফল খোৱাৰ বছৰ। আহাৰ নহয়, ফল খোৱাৰ হয়। এই বছৰত অহাটো নিৰ্ধাৰিত হৈ থকা নাই,
পিতাৰ শক্তি কিৰণটো সদায় লগত আছেই। যি নাটকত নিৰ্ধাৰিত হৈ আছে সেয়া কৈ দিলোঁ। নাটকৰ গ্ৰহণযোগ্যতা গ্ৰহণ কৰিবলগীয়াই হয়। খুব সেৱা কৰা। 6 মাহতেই ফলাফল গম পোৱা যাব। পিতাৰ আশাসমূহ পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা। য'তেই চোৱা যায়, যাকেই চোৱা যায় প্ৰত্যেকেই সংকল্প, বাণী আৰু কৰ্ম পিতাৰ আশাৰ দীপক জগাই তোলোতা হওক। প্ৰথমতে মধুবনত এইটো উদাহৰণ দেখুওৱা। ৰাহিৰ পৰিযোজনাৰ আৰ্হি প্ৰথমতে মধুবনত বনোৱা। প্ৰথমতে এইটো বেংকত জমা কৰা। মধুবন নিবাসী সকলৰো বৰদানটো প্ৰাপ্ত হৈয়ে গ'ল। যিসকল বাকী থাকি গৈছে তেওঁলোকৰ আশাও এইটো বছৰত সোনকালেই পূৰ্ণ কৰিম, কিয়নো পিতাৰ স্নেহটো সকলো সন্তানৰ প্ৰতি আছে। এনেয়েতো প্ৰত্যেক সন্তানৰ প্ৰতি প্ৰতিটো খোজতেই বৰদান আছে। যিসকল অন্তৰৰ স্নেহী আত্মা তেওঁলোকে বৰদানেৰে প্ৰতিটো খোজ দিয়ে। পিতাৰ বৰদান কেৱল মুখেৰে নহয় কিন্তু অন্তৰেৰেও আছে আৰু অন্তৰৰ বৰদানেৰে সদায় অন্তৰত আনন্দ, উৎসাহ, উদ্দীপনাৰ অনুভৱ কৰায়। এয়া অন্তৰৰ বৰদানৰ চিন। অন্তৰৰ বৰদানক যিয়েই অন্তৰত ধাৰণ কৰে তেওঁলোকৰ চিন এয়াই যে তেওঁলোক সদায় আনন্দ আৰু উৎসাহ উদ্দীপনাৰে আগবাঢ়ি গৈ থাকে। কেতিয়াও কোনো কথাত আবদ্ধও নহ'ব আৰু থমকিও নৰ'ব। বৰদানেৰে উৰি থাকিব আৰু আন সকলো কথা তলত থাকি যাব। কাষৰীয়া দৃশ্যাৱলীয়েও কৰোঁতাজনক ৰখাব নোৱাৰে। আজি বাপদাদাৰ সকলো সন্তানকে যিসকলে অন্তৰেৰে অক্লান্ত হৈ সেৱা কৰিলে সেই সকলো সেৱাধাৰীক এইটো বছৰৰ সেৱাৰ বাবে শুভেচ্ছা জনাই আছে। মধুবনলৈ আহি মধুবনৰ অলংকাৰ হ'লা। এনেকুৱা অলংকাৰ হওঁতা সন্তানসকলকো বাপদাদাই শুভেচ্ছা জনাই আছে আৰু নিমিত্ত হোৱা শ্ৰেষ্ঠ আত্মাসকলকো সদায় অক্লান্ত হৈ পিতাৰ সমান নিজৰ সেৱাৰ দ্বাৰা সকলোকে সজীৱ কৰি তোলাৰ বাবে শুভেচ্ছা জনাই আছে আৰু ৰথখনকো শুভেচ্ছা জনাইছে। চাৰিওফালৰ সেৱাধাৰী সন্তানসকলক শুভেচ্ছা জনালোঁ। নিৰ্বিঘ্ন হৈ আগবাঢ়ি আছা আৰু আগবাঢ়ি গৈ থাকিব লাগে। দেশ বিদেশৰ সকলো সন্তানক অহাৰ বাবেও শুভেচ্ছা আৰু সজীৱ হোৱাৰো বাবেও শুভেচ্ছা। কিন্তু সদায় সজীৱ হৈ থাকিবা। কেৱল 6 মাহলৈকে নহয়, সজীৱ হ'বলৈ আহিবা, কিয়নো পিতাৰ সম্পদ। গতিকে সকলো সন্তানৰ সদায়ে অধিকাৰ আছে। পিতাৰো সম্পদ সদায় লগত আছে আৰু সদায় লগত থাকিব। কেৱল যিটো কথাৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰালোঁ তাত বিশেষকৈ নিজে উদাহৰণ হৈ পৰীক্ষাত অতিৰিক্ত নম্বৰ ল'বা। আনক নাচাবা, নিজে উদাহৰণ হ'বা। এই ক্ষেত্ৰত যিয়ে কৰিব তেওঁৱে অৰ্জুন অৰ্থাৎ 1 নম্বৰ। দ্বিতীয়বাৰ বাপদাদা আহিলে তেতিয়া ফৰিস্তাৰ কৰ্ম, ফৰিস্তাৰ বাণী, ফৰিস্তাৰ সংকল্প ধাৰণ কৰোঁতাৰ ৰূপত সদায় যাতে প্ৰত্যেককে দেখা পোৱা যায় এনেকুৱা পৰিৱৰ্তন সংগঠনত দেখা দিয়ক। প্ৰত্যেকেই যাতে অনুভৱ কৰে যে এই ফৰিস্তাৰ বাণী, ফৰিস্তাৰ কৰ্ম কিমান অলৌকিক। এই পৰিৱৰ্তন সমাৰোহ বাপদাদাই চাব বিচাৰে। যদি প্ৰত্যেকেই গোটেই দিনৰ বাণীবদ্ধ কৰা তেন্তে বহুত ভালদৰে গম পাই যাবা। পৰীক্ষা কৰিলে তেতিয়া গম পাই যাবা যে কিমান ব্যৰ্থত যায়। মনৰ টেপত পৰীক্ষা কৰা, স্থূল টেপত নহয়। সাধাৰণ বাণীও ব্যৰ্থত জমা হয়। যদি 4 শাৰ কথাৰ সলনি 24 শাৰ কথা কোৱা তেন্তে 20 কিহত গ'ল? শক্তি জমা কৰা। তেতিয়া তোমালোকৰ বাণীয়ে আশীৰ্বাদৰ 1 ঘণ্টাৰ ভাষণৰ কাম কৰিব। ভাল বাৰু। চাৰিওফালৰ সকলো উৎসৰ্গিত হওঁতা আত্মিক স্বগাপোকসকলক সকলো পিতাৰ সমান হোৱাৰ দৃঢ় সংকল্পৰে আগবাঢ়োতা বিশেষ আত্মাসকলক সদায় উড়ন্ত কলাৰ দ্বাৰা যিকোনো প্ৰকাৰৰ কাষৰীয়া দৃশ্যাৱলী অতিক্ৰম কৰোঁতা ডবল লাইট সন্তানসকলক আত্মিক অগ্নিশিখা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। বৰদান: কল্যাণৰ ভাৱনাৰ দ্বাৰা প্ৰত্যেক আত্মাৰ সংস্কাৰ পৰিৱৰ্তন কৰোঁতা নিশ্চয় বুদ্ধিৰ হোৱা। যিদৰে পিতাৰ প্ৰতি 100% নিশ্চয় বুদ্ধি হোৱা। কোনোবাই যিমানে অস্থিৰ কৰিবলৈ চেষ্টা নকৰক কিন্তু কৰিব নোৱাৰে। এনেকুৱা দৈবী পৰিয়াল বা সাংসাৰিক আত্মাসকলৰ দ্বাৰা কোনোবাই যেনেকুৱা কাকত নলওক, ক্ৰোধী হৈ বিৰোধ কৰক বা কোনোবাই অপমান কৰক, গালি দিয়ক, তেনে ক্ষেত্ৰতো অস্থিৰ হ'ব নোৱাৰা। এই ক্ষেত্ৰত কেৱল সকলো আত্মাৰ প্ৰতি কল্যাণৰ ভাৱনা হওক।
এইটো ভাৱনাই তেওঁলোকৰ সংস্কাৰ পৰিৱৰ্তন কৰি দিব। এই ক্ষেত্ৰত কেৱল অধৈৰ্য হ'ব নালাগে, সময় অনুসৰি ফল অৱশ্যেই ওলাব। এয়া নাটকত নিৰ্ধাৰিত হৈ আছে। শ্লোগান: পবিত্ৰতাৰ শক্তিৰে নিজৰ সংকল্পক শুদ্ধ জ্ঞান স্বৰূপ কৰি দুৰ্বলতাসমূহ সমাপ্ত কৰা। ওম শান্তি।